নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। বন্ধু-বান্ধৱীসকল, কি এই বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। খবৰ অনুসৰি চৰকাৰী কৰ্মচাৰীৰ অচিৰেই 4% ডিএ বৃদ্ধি হ'ব পাৰে। যদি 4% ডিএ বৃদ্ধি কাৰ্যকৰী কৰা হয় তেন্তে ডিএ বৰ্তমানৰ 55%ৰ পৰা 59%লৈ বৃদ্ধি পাব। ডিএ বৃদ্ধিৰ সমান্তৰালকৈ কেন্দ্ৰীয় কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগ সন্দৰ্ভতো আহিছে ডাঙৰ আপডেট। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী নোহোৱালৈকে পুৰণি দৰমহা গাঁথনিৰ ভিত্তিত কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ বৃদ্ধি পাই থাকিব। 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন দৰমহাৰ গাঁথনি কাৰ্যকৰী হ'ব আৰু 1 তাৰিখৰ পৰা ইয়াৰ বকেয়াও দিব পাৰিব। বন্ধু-বান্ধৱীসকল, এই আছিল অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।